নমস্কাৰ বন্ধুসকল। বহু দিনৰ পৰা ঘৰৰ বাউণ্ডেৰী ৱালখন দিয়াৰ কথা চিন্তা কৰি আছিলোঁ আৰু কেনেকৈ দিওঁ, কিহেদি দিওঁ সেই চিন্তা কৰি শেষত সিদ্ধান্ত ল'লোঁ যে আজিকালি ওলোৱা যি ৰেডিমেড বাউণ্ডেৰী ৱাল তাকে দিওঁ, যাতে সময়ো ৰাহি হয় আৰু দুটকা পইচাও ৰাহি হয়। সেয়ে নগাঁও পাৰ্টি এটাৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকে ৰাতিপুৱাই আহি সকলো বস্তু লৈ ঘৰত হাজিৰ হ'লহি আৰু আহিয়েই লগে লগে তেওঁলোকে নিজৰ কাম আৰম্ভ কৰি দিলে। প্ৰথমে যি খুঁটা পতাৰ নিয়ম সেয়া কৰি লৈ তাৰপিছত তেওঁলোকে নিজৰ কাম আৰম্ভ কৰি প্ৰথমে খুঁটাবোৰ এটা এটাকৈ লগাই ল'লে। খুঁটাবোৰ লগোৱা হোৱাৰ পিছত তাত যি ৰেডিমেড স্লেব আছে সেইবিলাক তেওঁলোকে খাপে খাপে বহুৱাই গ'ল। ইমান সোনকালে কামবোৰ কৰি গৈছে যে দেখি সঁচাই আচৰিত লাগিছিল। ভবা নাছিলোঁ ইমান সোনকালে কামবোৰ হ'ব বুলি। খুব ধুনীয়াকৈ তেওঁলোকে এখনৰ পিছত এখন স্লেববোৰ খুঁটাৰ ফাকে ফাকে বহুৱাই গৈ শেষত ওপৰৰ যিটো ডিজাইন দিয়া স্লেব সেইখনো তেওঁলোকে লগাই দিলে আৰু ফ্ৰণ্ট ছাইডৰ কাম প্ৰায় তেওঁলোকে কেইঘণ্টামানৰ ভিতৰতে সম্পূৰ্ণ কৰিলে। ইমান ধুনীয়াকৈ কামবোৰ কৰিছে যে সঁচাই চাই থাকি ভাল লাগিছিলে। ইমান নিখুঁত আৰু পৰিষ্কাৰভাৱে তেওঁলোকে কামবোৰ কৰিছে যে কোনো এটা কাম তেওঁলোকে দুবাৰ কৰিবলগীয়া হোৱা নাই। ফ্ৰণ্ট ছাইডৰ কাম শেষ হোৱাৰ পিছত তেওঁলোকে পাছফালৰ ৱালখন দিবৰ বাবে গ'ল আৰু গোটেই জেগাটুকুৰা পুৰণা ফেঞ্চিং খুলি মেলি তাৰপিছত তাত ধুনীয়াকৈ চফা কৰি ল'লে। সকলো কাম তেওঁলোকে নিজে কৰিছে। তাৰপিছতে তেওঁলোকে তেওঁলোকৰ পিছফালৰ যিবোৰ খুঁটা সেইবিলাক ধুনীয়াকৈ এটা এটাকৈ লগাই গ'ল আৰু কোনো এটা খুঁটা বেকা তেৰা হোৱা নাই আৰু যিটো জোখত লগাব লাগে ধুনীয়াকৈ জোখ মাখ কৰি তেওঁলোকে লগাইছে আৰু তাৰপিছতেই তাত এখনৰ পিছত এখন স্লেববোৰ বহুৱাই ধুনীয়াকৈ ফিটিং কৰি গ'ল। দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ তেওঁলোকে কামবোৰ কৰি গৈছে। এইবিলাক কামত তেওঁলোক সম্পূৰ্ণ অভ্যস্ত হৈ পৰিছে আৰু তেওঁলোকে কোৱা মতে তেওঁলোক কেৰেলাত গৈ এই কামৰ প্ৰশিক্ষণ লৈ আহিছে তেওঁলোকে। এয়া শেষত ওপৰত যিটো ডিজাইন দিয়া স্লেবখন একেবাৰে ওপৰত লগাই দিয়ে আৰু তাৰপিছত তেওঁলোকে যিবিলাক তাৰ জইণ্টবোৰ থাকে সেইবিলাক ধুনীয়াকৈ চিমেণ্ট দি জইণ্টবোৰ মাৰি দিয়ে যাতে ক'তো ফাঁক নাথাকে। এয়া পাছফালৰ ৱালখনো সম্পূৰ্ণ হৈ গ'ল, ৰাইজসকল। এই দেখিছে আপোনালোকে। গতিকে দেখি মোৰ ভালেই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন আৰু ধন্যবাদ।